এতিয়া ৰাতিপুৱা কাম বন কৰি পেলাই এতিয়া গা পা ধুই চাহ খাবলৈ লৈছোঁ। চাহ খাই হ'ল। এতিয়া চাহৰ বাচনকেইটা ধুই থৈ এতিয়া মই পামলৈ আহিলোঁ। এতিয়া পাম ঘৰ এই কেইজোপাত যোৱাকালি চূণ দিয়া এতিয়া দেখুৱাইছোঁ আপোনালোকক। এয়া যোৱাকালি চূণ দিছিলোঁ এইকেইজোপাত। আজি আৰু এতিয়া চূণ ভিজাইছোঁ আৰু বেলেগ ছাইডত দিবলৈকে বেলেগ ছাইডত দিলোঁ। দি হ'ল। এতিয়া মই ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ আকৌ এবাৰ আহি সোমালোহি। ভাল লাগে পামখনলৈ আহি বহুত ভাল লাগে। পামখন ভাল হৈ থাকিলে। এতিয়া মই ঘৰত গ'লোঁ যে ঘৰত গৈ পেলাই ৰাতিপুৱা আহি আকৌ কাম কৰি ঘৰ সাৰি চাৰি পেলাই ঘৰলৈ গ'লোঁ। এবাৰ আকৌ আহিলোঁগৈ ঘৰৰ পৰা। এবাৰ দোকান যাম যিহেতু আকৌ পামত সোমাই গৈছোঁ। আৰু এতিয়া এখন পাম চাফা কৰিছোঁ। চাফা কৰা কেনেকুৱা হৈছে, ভাল হৈছেনে বন্ধু বান্ধৱীসকল? এনেকৈ চূণ লগাই দিছোঁ আৰু বহুত আছে বাৰু, বহুত লগাবলৈ। এতিয়া যিহেতু বিষ্ণু মেলা আহিছে আৰু বিষ্ণু মেলা আগে আগে সময়ো নাপাওঁ আৰু এইপিনে আহিলে এইপিনে মোৰ দেৰি হৈ যায়গৈ। সেইটো কাৰণে এই দুদিন নাহিলেও নহয় আৰু এইকাৰণে মানে চূণ এতিয়া আধা লগোৱা হ'ল। আকৌ এতিয়া মেলাৰ পিছতহে লগাম। আজি ইমানখিনিতে হৈ গ'ল আৰু নকৰোঁ আৰু। চূণ দিয়া কাম কৰিমেই, গোটেইবোৰতে চূণ দিম বাৰু। আৰু এইবাৰ আপোনালোকৰ ভালে আছে? মোৰো বৰ্তমান আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ বাৰু।